আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। এতিয়া যেহেতু কুজি থেকেৰা পকাৰ সময়, সেই ভাবিছোঁ আজি কুজি থেকেৰাৰ গুটিৰ চৰবতকে বনোৱা যাওক। এয়া মোৰ কুজি থেকেৰাকেইটা ইমান পকা নহয়, বেছিকৈ পকা হ'লে চৰবতখন খাবলৈ আৰু সোৱাদ লগা হয়। আধা পকা কুজি থেকেৰা 5টা থালখনত লৈ লৈছোঁ। এতিয়া কুজি থেকেৰাকেইটা ফালি ভিতৰৰ পকা গুটিখিনি উলিয়াই লওঁ। এয়া এনেদৰে মই পকা গুটিখিনি উলিয়াই লৈছোঁ। আপোনালোকে বাৰু কুজি থেকেৰা গুটিৰ চৰবত বনাই খাইছেনে জনাবচোন। থেকেৰাটো যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী, সেয়ে এনেকুৱা দিনত পাৰিলে থেকেৰা চৰবত খোৱাটোৱে ভাল, নহয় জানো? এয়া মোৰ আটাইখিনি থেকেৰাৰ গুটি উলিওৱা হৈ গ'ল। এতিয়া থেকেৰাখিনি বাতি এটাত লৈ লওঁ। থেকেৰাটো ভালদৰে পকিলে এই গুটিটো বেছি ৰঙচুৱা আৰু মিঠা হৈ পৰে। এয়া বাতি এটা লৈ তাত গুচাই থোৱা গুটিখিনি দি লৈছোঁ। এতিয়া অকণমান পানী দি গুটিখিনি ভালদৰে হাতেৰে খচি লওঁ। এয়া এনেদৰে হাতেৰে গুটিখিনি ভালদৰে খচি লৈছোঁ। ভালদৰে খচি লোৱাৰ পাছত থেকেৰাৰ গুটিখিনি আঁতৰাই লওঁ। এনেদৰে আটাইখিনি গুটি আঁতৰাই প্লেট এখনত থৈ লৈছোঁ। গিলাচ এটাত চেকনি এখন পাতি খচি থোৱা থেকেৰাখিনি চেকনিখনত ভালদৰে চেকি ৰসখিনি উলিয়াই লৈছোঁ। আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পায় তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া মোৰ 5টা কুজি থেকেৰা গুটিৰ পৰা ইমানখিনি ৰস ওলালে দেখিছেনে? এমগ পানীত উলিয়াই থোৱা থেকেৰা গুটিৰ ৰসখিনি মিহলাই লৈছোঁ। আধা চামুচ নিমখ, 2 চামুচতকৈ অলপ চেনি দি ভালদৰে গুলি লৈছোঁ। ফ্ৰিজৰ পৰা বৰফৰ টুকুৰা কেইটামান উলিয়াই এই চৰবতত দি দিছোঁ। এয়া আজি আমাৰ থেকেৰা গুটিৰ চৰবত পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। ভিডিঅ'টি কেনে পালে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি যাব। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।